1952 চনত ৰঙাপাৰাত স্থাপিত হোৱা অসমীয়া মাধ্যমৰ একমাত্ৰ শিক্ষানুষ্ঠান ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এক প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন। 28 এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অনুষ্ঠানটি। ইয়াকে লৈ উদযাপন সমিতিয়ে প্ৰস্তুতি প্ৰায়ে সম্পূৰ্ণ কৰি তুলিছে। ইফালে 1952-2022 বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰি উলিওৱা এটি আদৰণি গীত শুভ উন্মোচন কৰা হয়। স্বাগতম প্ৰাক্তন শীৰ্ষক গীতটো উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ নগেন বসুমতাৰীয়ে। গীতটো লিখিছে বলেন চক্ৰৱৰ্তী, সুৰ সংগীত ব্যৱস্থাপনা বিপুল চৌধুৰী আৰু সুৰ সংযোজনা কৰে মহিধৰ ডেকাই। লগতে গীতটোত কণ্ঠশিল্পী প্ৰসঞ্জিত ৰায় চৌধুৰী, ধনিতা মুছাহাৰী, শুভজিৎ ডেকা, ধনশ্ৰী ডেকা, মৃগাংক দত্ত, অৰূপ পাটোৱাৰী আৰু ডক্টৰ ৰণুমণি লহকৰে কণ্ঠদান কৰিছে। আদৰণি গীত উন্মোচনী সভাত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক বলেন চক্ৰৱৰ্তী, ধন ভৰালী, বুধিন বৈশ্য, ৰঙাপাৰা প্ৰেছ ক্লাবৰ সভাপতি পংকজ নাথকে ধৰি উৎপল শৰ্মা, মৃণাল গগৈ, শ্বাহিন আহমেদ আদি উপস্থিত থাকে। নিউজ ডেস্ক, নিউজ গাইড অসম। स्वागतम प्राक्तन स्वागतम स्वागतम সপ্তদশকৰ নপুৰণিৰ মহামিলনলৈ স্বাগতম। আজি আমাৰ হৃদয়ৰ ফুল ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। পাতনিৰে পৰা জ্ঞানৰ পোহৰেৰে বিকশিত হোৱা সহস্ৰ জনৰ আজি এক উভতনি যাত্ৰা। আবেগ উলাহেৰে উভতি যোৱা এই সোণালী পুৱা। আবেগ উলাহেৰে উভতি যোৱা এই সোণালী পুৱা। এয়া যে আমাৰ হৃদয়ৰ ফুল ৰঙাপাৰা উচ্চতৰ মাধ্যমিক